অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলৰ মিচিং ভাষাত ৰাজ্যখনৰ মিচিং অধ্যুষিত গাঁও অঞ্চলৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত 2025-26 শিক্ষাবৰ্ষৰ 2 এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ'ব। সেয়েলৈ মিচিং জনগোষ্ঠীটোৰ জনবসতিপূৰ্ণ গাঁওসমূহত দেখিব পোৱা গৈছে এক আনন্দৰ লহৰ। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জোনাইতো এক পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ ভিতৰতে জোনাই সমজিল্লাত মুঠ 19খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হৈছে। তাৰে ভিতৰত জোনাইৰ ঐতিহাসিক উজনি বিজয়পুৰ গাঁৱৰ কাৰচাং প্ৰাথমিক বিদ্যালয়ত দেখিব পোৱা গ'ল এক ব্যতিক্ৰম পৰিৱেশ। গাঁওখনৰ শতাধিক ৰাইজৰ লগতে মিচিং জাতীয় দল সংগঠনৰ কৰ্মীসকলে নিজৰ পকেটৰ ধন খৰচ কৰাৰ উপৰিও নিজা শ্ৰমেৰে আটক ধুনীয়াকৈ সজাই তুলিছে বিদ্যালয়ৰ চৌপাশ। আনহাতে কামৰ ব্যস্ততাৰ মাজতে মিচিং জীয়ৰী বোৱাৰীসকলে জুৰিলে ঐনিত্যমৰ লহৰ। ইপিনে নিজে মাতৃভাষাত নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত 5ম শ্ৰেণীলৈ অধ্যয়ন কৰিব দিবলৈ পাই সুখী স্থানীয় ৰাইজ তথা অভিভাৱকসকল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 19 ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অসমৰ মিচিং অধ্যুষিত গাঁও অঞ্চলৰ 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত 1ম শ্ৰেণীৰ পৰা 1ম শ্ৰেণীলৈ মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তনৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে শিক্ষা বিভাগে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছিল। Anak bina mangoti dam yuk korum dari letak mana magna anaruyik amodem gat keleng kodung aina gat keleng kodung mana magna ngawano kebgela nanika kum jon suludak abno magobigel jarman moludak dong atone mange mabong nasina no gongko do pemengadang ne mana magna di kong mugo ana do ursuleng kodung koyang ko basuleng kodung mana magna ngawano kebgela owe babum kum jon suludak abno magobigel jarman moludak হয় প্ৰথমে আমি আমাৰ অসম গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ নেতৃত্বত আমাৰ গোটেই অসম জোৰা যিমানখিনি আমাৰ মিচিং পিছপৰা আমাৰ ট্ৰাইবেলৰ নিজৰ মাতৃভাষাত 200খন স্কুলত আমাৰ নিজৰ মাতৃভাষাত পঢ়িবলৈ আমাৰ কণ ভাইটি ভণ্টি শিশুসকলৰ এটা সুযোগ হৈছে যে নিজৰ ভাষাত পঢ়িব পৰা এটা সুবিধা কৰি দিয়াৰ বাবে প্ৰথমতে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হিমন্ত বিশ্ব শৰ্মা CMক আৰু আমাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু বিশেষকৈ আমাৰ জোনাই সমষ্টিৰ বিধায়ককো ধন্যবাদ আগত প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ যিহেতু মিচিং অধ্যুষিত অঞ্চলত তেনেকৈ বহুতখিনি স্কুল আছে 2000 ওচৰৰ স্কুল আছে। চ' পৰ্যায়ক্ৰমে সকলো স্কুলখিনিক আমাৰ যিমানখিনি আমাৰ মেজৰিটি আমাৰ মিচিংসকলৰ বেছি মেজৰিটি থকা স্কুল আছে ফুলফিললি কিছুমানত অকল পিয়ৰলি মিচিং স্কুল আছে যে মিচিং শিক্ষা মানে ষ্টুডেণ্ট থকা স্কুলবোৰক এতিয়া পৰ্যায়ক্ৰমে 200খনত দিয়া হৈছে। তেনেধৰণে আমাৰ সকলোবোৰ স্কুলকো অতি শীঘ্ৰে আমাৰ এই আমাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতি শীঘ্ৰে এই কামকো কৰি দিব বুলি আমি এই জনাইবাসীৰ তৰফৰ পৰা আৰু সকলো মিচিং ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু অনাগত দিনত অতি শীঘ্ৰে এই কাম কৰি দিব বুলি আশা ৰাখি পুনৰবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু আমাৰ শিক্ষামন্ত্ৰীক ধন্যবাদ দি বহুত সুখী হৈছোঁ যে অসম চৰকাৰে আমাক মিচিং ভাষাত প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান দিবৰ কাৰণে আমাক 200খন প্ৰাইমাৰী স্কুলত পঢ়াবৰ কাৰণে অনুমতি দিয়াৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। আমাৰ মিচিং
মিচিংসকলৰ আমাৰ ডিমাণ্ড আছিলে, আমাৰ TMPK MMK ডিমাণ্ড আছিলে মিচিং ভাষাক আমাৰ সংবিধানৰ স্বীকৃতি দিব লাগে বুলি। আৰু সেইখিনি অসম চৰকাৰে দিয়াৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু MLA বিধায়ক ভুৱন পেগু আৰু আমাৰ সংসদ প্ৰধান বৰুৱা ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইখিনি আমাক সুবিধা দিয়াৰ কাৰণে। আৰু এই আজি বহুত সুখী আমাৰ ৰাইজে। আৰু সেইমতে আজি আমাৰ এই বিজয়পুৰ কাৰচাং প্ৰাথমিক বিদ্যালয় আমাৰ যিমানখিনি আমাৰ অভিভাৱক আছে সকলো ওলাই আমি আজি ইয়াত শ্ৰমদান কৰিছোঁ টাকা মিচিং পৰিণ কেবাঙৰ নেতৃত্বত। আমাৰ স্কুলঘৰখন আমাৰ পৰ্যাপ্ত নোহোৱাৰ কাৰণে আৰু এখন আমি বাঁহ বেতেৰে বনাই আছোঁ। তাতে আমাৰ যাতে আমাৰ শিশুসকল পঢ়া শুনাত অসুবিধা হ'ব নোৱাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আজি শ্ৰমদান কৰি আছোঁ ইয়াতে। আজি অসম চৰকাৰে 200খন মিচিং অধ্যুষিত অঞ্চলত আমাৰ মিচিং লেংগুৱেজ প্ৰৱৰ্তন কৰিছে 200খন স্কুল। তাৰ পৰ্যায়ক্ৰমে আমি জনাত অসম চৰকাৰে পৰ্যায়ক্ৰমে মিচিং অধ্যুষিত অঞ্চলবোৰত নেক্সট 400খন দিব বুলি আমি গম পাইছোঁ। তাৰপিছত আজি এই কাৰচাং বিজয়পুৰ LP স্কুল এই 200খনত এইটো অন্তৰ্ভুক্ত। ইয়াতে আমি 64খন এই স্কুলৰ 64খন আমি ধুনীয়াকৈ আটকধুনীয়া তুলিব বিচাৰিছোঁ। অহা 2 তাৰিখৰ পৰা আমাৰ পাঠদান আৰম্ভ হ'ব, আৰম্ভ কৰিব। এইটো আমাৰ স্থানীয় বিধায়ক মহোদয় আহিব। তাৰপিছত শিক্ষামন্ত্ৰী তাৰ পৰা আমাক জনাইছে 2 তাৰিখৰ পৰা পাঠদান আৰম্ভ কৰিব লাগে বুলি। এইটোৰ কাৰণে আমি উজনি বিজয়পুৰ এই গাঁৱৰ ৰাইজৰ অসহযোগত TMPK অসহযোগত আমি একেলগে ইয়াত কাম কৰিছোঁ আৰু নতুনকৈ ইয়াত গৃহ নিৰ্মাণ কৰিছোঁ। ইয়াৰ ৰুম মানে পাঠদানৰ কাৰণে কিছুমান শ্ৰেণীকোঠা জোৰা নাই। এইটোৰ কাৰণে আমি অস্থায়ীভাৱে ইয়াত ৰুম শ্ৰেণীকোঠা আমি আজি উলিয়াম আৰু 2 তাৰিখৰ পৰা এই শ্ৰেণীকোঠাও আৰম্ভ হ'ব। ইয়াতে ছাত্ৰ ছাত্ৰীবিলাক যাতে অসুবিধা নহয় এইটো চাই TMPK উদ্যোগত আৰু ৰাইজৰ অসহযোগত আমি এই শ্ৰমদান কৰিছোঁ। তাৰপিছত ৱালিং পোষ্টাৰ গোটেই আমি ক্লিয়াৰ আটকধুনীয়াকৈ তুলিব বিচাৰিছোঁ আৰু 2 তাৰিখে ইয়াত পোনপ্ৰথমে অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী অনুজ পেগু আমাৰ বিধায়ক MLA ভুৱন পেগুলৈ আমাৰ মিচিং ৰাইজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। কিয়নো মিচিং ভাষা বুলি ক'বলৈ গ'লে আনেকা আগম পালে মিচিং ভাষা এই প্ৰাথমিক ভাষাটো প্ৰাথমিক পৰ্যায়ত আমাৰ 200খন স্কুলত মানে অনুমতি দিছে, কিবা দিছে, আচলতে সুবিধা দিছে পঢ়াবৰ কাৰণে। এই 200খন স্কুলৰ মাজত আমাৰ উজনি বিজয়পুৰ কাৰচাং LP স্কুলতো এই শিক্ষা পঢ়োৱাৰ সুবিধা পাইছে। এইটোৰ কাৰণে আমি গাঁৱৰ ৰাইজে সকলোৱে আলোচনা কৰি স্কুলখন অলপ মানে সৰু আছে, এইটোৰ কাৰণে স্কুলখন সুবিধাকৈ পঢ়াব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ শিক্ষা দিব পৰাকৈ আমি সকলো ৰাইজে এইখিনি লগ ভাগ হৈ পেলাই স্কুলখন অলপ বহলভাৱে বনাবলৈ সাজু হৈছোঁ। আৰু বহুত ভাল লাগিছে স্কুলখন, যাতে যে আমাৰ ল'ৰা ছোৱালীবিলাকে ভালকৈ আমাৰ নিজৰ ভাষাটো পঢ়িব পাৰে যেন, সেইটোৰ কাৰণে অনাগত দিনবোৰতো ভাল এটা শিক্ষা পাব পাৰে যেন বুলি আশা কৰি সকলো ৰাইজে ওলাইছে। এইটোৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ অসম চৰকাৰলৈ।